দে ওলাই বাবা খুলি দে এইবিলাক এই বাবা আহিব দে গঢ়িবলে আমি এখন বিকশিত সুৰক্ষিত গানটো 1 মিনিট ৰখা না গান আহিব দিয়ক যোন আগত আহে ইয়ে আহক যোনে আগত আহে তেওঁৱে আহক এতে খালি বহিব লাগিব ভাল কৰি ঠিক আছে भारत माता की नरेंद्र मोदी दिलीप शइकिया एकदम जुस पूरा ভাল আছে মঞ্চত উপস্থিত আমাৰ দলৰ নেতৃবৃন্দ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ মইতো ইয়াত আহিছিলো যে আপোনালোকক বিজেপিত ভোট দিবৰ বাবে অনুৰোধ কৰিম কিন্তু মোৰ ইয়াত আহি এনেকুৱা লাগিলে যে বিজেপি ইয়াতে অলৰেডি খালি ইলেকশনৰ কাৰণে ৰখি আছো আমি বিজেপি চৰকাৰ বনামে হয় না নহয় বিজেপি চৰকাৰ বনাব আমি সকলো ৰেডি হৈ আছো মাত্ৰ 26 তাৰিখ আহিব ইভিএমত আমি পদুম ফুলটো চাম আৰু টাপাক ভোট লগাই গৈ থাকিম হয় না নহয় শ্ৰদ্ধা ৰাইজ কেইদিনমান আগতে বিহু পাৰ হৈ গল মই টংলা সমষ্টিৰ ৰাইজক আৰু ওদালগুৰি জিলাৰ ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছো বহাগ বিহু পাৰ হৈ গল এতিয়া আমাৰ মাজত নিৰ্বাচনৰ উৎসৱ আজি অসমৰ 5টা সমষ্টিত নিৰ্বাচন হৈ আছে আৰু 26 তাৰিখে আমাৰ 4টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে জানো যে দৰং ওদালগুৰি এই সমষ্টিটোত এইবাৰ আমাৰ দলৰ প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক অনুৰোধ জনাম অলপ সময় আমি যদি উভতি যাওঁ 2014 চনলৈ 2014 চন 2013 চন 12 চন আমাৰ অসমখন কেনেকুৱা আছিল চাৰিওফালে আন্দোলন কৰবাত বোমা বিস্ফোৰণ কৰবাত হত্যা কৰবাত অপহৰণ বড়ো আন্দোলন কাৰ্বি আন্দোলন ডিমাছা আন্দোলন আদিবাসী আন্দোলন আলফাৰ আন্দোলন আমাৰ অসমখন চাৰিওপিনৰ পৰা অগ্নিগৰ্ভা হৈ আছিল আমি শান্তি ৰাস্তা বিচাৰি আছিলো কিন্তু শান্তি আমাৰ পৰা দূৰত আছিল মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হল বড়ো শান্তি চুক্তি হল কাৰ্বি শান্তি চুক্তি হল ডিমাছা শান্তি চুক্তি হল আলফাৰ লগত চুক্তি হল আজি আমাৰ অসমখন এখন শান্তিৰ অসম আৰু সমৃদ্ধিৰ অসমত পৰিণত হৈছে যিখন অসমত এদিন বন্দুক গুলি গ্ৰেনেডৰ শব্দত বহাগ বিহু আহিছিল এইবাৰ সেইখন অসমত কুলি কেতেকীৰ মিঠা মাতত বহাগ বিহু আমি উপভোগ কৰিছো শ্ৰদ্ধা ৰাইজ আজি আমাৰ অসমত অশান্তি নাই কোনোবা এটা লৰা যদি ৰাতি দুভাগু ওলাই গৈছে আমি চিন্তা কৰিবলগীয়া নাই অসমত এতিয়া আন্দোলন নাই অসমত ধৰ্ণা নাই
অসমত ধৰ্মঘট নাই চৰকাৰে ৰাইজৰ কথা শুনে আৰু ৰাইজে চৰকাৰক আশীৰ্বাদ দিয়ে শ্ৰদ্ধাৰ ৰাইজ 2019 চনত আপোনালোকৰ মনত আছে আমাৰ গোটেই অসম আৰু বিশ্বত কোভিড আহিছিলে মোদী ডাঙৰীয়াই সেই কোভিডৰ সময়ত আমাক ভ্যাকচিন ঘৰে ঘৰে পঠিয়াইছিলে যদি মোদী ডাঙৰীয়াই সেই সময়ত আমাক ঘৰে ঘৰে ভ্যাকচিন নিদিলেহেঁতেন কিমান আপোনজন আমাৰ মাজৰ পৰা আঁতৰি গ'লহেঁতেন আজি মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ড দিলে ৰেচন কাৰ্ডত 5 কেজিকৈ বিনামূলীয়া চাউল দিলে মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা গেছ দিলে বজাৰতকৈ 300 টকা কম দামত গেছ পাওঁ আয়ুষ্মান ভাৰতৰ আমাক কাৰ্ড দিলে যদি বেমাৰ হয় 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেন্ট লব পাৰো গাঁৱে ভূঞে ৰাস্তা বনালে আৰু অসমলৈ স্থায়ী শান্তি কঢ়িয়াই আনিলে আজি মোদী ডাঙৰীয়া যতেই যায় অসমৰ সন্মানৰ প্ৰতীক গামোচাখন তেখেতে ডিঙিত উলমাই লয় মোদী ডাঙৰীয়া ভাৰতৰ এজনেই প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমৰ ঐতিহ্য আৰু আমাৰ পৰম্পৰাক সন্মান কৰে ডিঙিত গামোচা ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন কাজিৰঙাত নিশা কটাই অসমৰ গড়ক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কাৰণে সকলো কাম আজি কৰি গৈ আছে শ্ৰদ্ধাৰ ৰাইজ 2021 চনৰ মে মাহত আপোনালোকে মোক অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত অধিষ্ঠিত কৰিছিলে ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে যদি মোক আৰু বিজেপিক চৰকাৰ বনোৱাৰ সুবিধা দিয়ে আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম মোক কোনেও বিশ্বাস কৰা নাছিলে যে 1 লাখ লৰা ছোৱালীয়ে ক'ৰ পৰা চাকৰি পাব চৰকাৰৰ দৰমহা দিব পইচা আছে জানো ইলেকশ্যনত কোৱা কথা ইলেকশ্যনৰ পিছত পাহৰি যাব কিন্তু শ্ৰদ্ধাৰ ৰাইজ আজি মোৰ মুখ্যমন্ত্ৰী হোৱাৰ 3 বছৰ হৈ গ'ল আৰু এই 3 বছৰৰ ভিতৰত আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি আজি দিব পাৰিলো শ্ৰদ্ধাৰ ৰাইজ আমি নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোক আমি দৰিদ্ৰ পৰিয়ালৰ লোক আগত চৰকাৰী চাকৰি দুখীয়া মানুহে নাপাইছিলে এতিয়া যেতিয়া পৰীক্ষা ৰিজাল্ট দিয়ে চাকৰি কোনে পায় ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা কাৰোবাৰ ঘৰত কাম কৰি বন কৰা মহিলা গৰাকীৰ লৰা কৃষকৰ লৰা এতিয়া আপোনালোকে কেতিয়াবা আমাৰ ইয়াত নতুনকৈ পুলিচত চাকৰি পোৱা লৰা ছোৱালী বিলাকক লগ পালে তেওঁলোকৰ দেউতাক মাকে কি কাম কৰে সুধিব আপোনালোকে গম পাব যে আপোনালোকৰ দৰে আমাৰ দৰে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা তেওঁলোক ওলাই আহিছে আজি চৰকাৰী চাকৰি পাইছে গাঁৱৰ ডেকা লৰা ছোৱালী আজিকালি পঢ়ে স্কুলত যায় দেউতাক মাকে কয় ৰাতিপুৱা উঠি ফিল্ডলৈ যা দৌৰ মাৰ প্ৰেক্টিছ কৰ পুলিচৰ ইণ্টাৰভিউ আহি আছে আজি মই আপোনালোকক ক'ব খুজিছো এই নিবনুৱা লৰা ছোৱালী বিলাকক সাহস দিয়া এই নিবনুৱা লৰা ছোৱালী বিলাকক প্ৰেৰণা যোগোৱা মোৰ আটাইতকৈ ডাঙৰ কৰ্তব্য
আৰু সেইকাৰণে আজি এই টংলা ৰাজহুৱা সভাত কলাইগাঁও ৰাজহুৱা সভাত মই আকৌ এবাৰ ঘোষণা কৰিছো যে অহা এবছৰৰ ভিতৰত আমি আৰু 50,000 চৰকাৰী চাকৰি দিম শ্ৰদ্ধা ৰাইজ 1 লাখ দিয়া হৈ গল আৰু 50,000 চাকৰি দিম দালাল নাই এতিয়া অসমত দালাল বিলাক দেখিলে পলাই হিয়তি জানে যে এইখন চৰকাৰৰ দিনত দালালিৰ ব্যৱস্থাৰ কাম নাই দুখীয়া মানুহে আজি নিজৰ চৰকাৰ বুলি বুজি পায় শ্ৰদ্ধা ৰাইজ জুৱা ইলেকশ্যনৰ সময়ত মই কৈছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক আমি দুখীয়া মানুহৰ লগত থাকিম নিম্ন মধ্যবিত্তৰ লগত থাকিম আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম ৰাইজে মোক সুধিছিলে অৰুণোদয় মানে কি তেতিয়া মই কৈছিলো যে অৰুণোদয় মানে বেংকৰ একাউণ্টত মাহে মাহে 830 টকা আহিব তেতিয়া মানুহে ভাবিছিলে যে বেংকৰ একাউণ্টতনো আৰু টকা আহিবনে এইবিলাক ইলেকশ্যনৰ কাৰণে ভেলকিবাজি কথা কৈছে ইলেকশ্যনৰ পিছত এইবিলাক নচলিব এতিয়া আপোনালোকে মোক কওক অৰুণোদয় সঁচা হয় নে নহয় অৰুণোদয় আহে নে নাই 1250 টকা আহে নে নাই এতিয়া সমস্যাটো হৈছে এতিয়া শুনিলক এতিয়া সমস্যাটো হৈছে কাবাৰ তাত আহে কাবাৰ তাত নাহে হয় নে নহয় নাহা মানুহ কোন হাত উঠাওকচোন নাহা বিলাকে দেখোন বেছি ফুৰ্তি কৰে নাহা বিলাকে 200 হাতখন উঠাব লাগে কাৰ একাউণ্টত টকা নাহে আচ্ছা নাহা বিলাক এতিয়া নামাওক কাৰ একাউণ্টত টকা আহে চাওকচোন আহা বিলাকৰ ফুৰ্তি কম নাহা বিলাকৰ ফুৰ্তি বেছি সেইকাৰণে মোক যেতিয়া মই কেবিনেটত বহো তেতিয়া মোক কয় আমাৰ মন্ত্ৰী বিলাকে স্যাৰ আপোনাৰ মিটিঙত নাহা বিলাকে বেছি ফুৰ্তি কৰে আহা বিলাকে হাতখন লুকাই থাকে মই বোলো আহা বিলাকে হাতখন দাঙিলে দিগদাৰ হ'ব নহয় তেতিয়া তাই অৰুণোদয় পোৱা বুলি গম পাই যাব মানুহে হয়নে নহয় কিন্তু এইবাৰ এটা মই নতুন কাম কৰিম ৰব কামটো কৰাৰ আগতে সুধিব লাগিব দিলীপ শইকীয়া জিকিবনে নাই খাটাংটো মই আকৌ দিলীপ শইকীয়া জিকিব বুলি ধৰি লৈয়ে কৈ আছো ঠিক আছে যোৱাবাৰ ইলেকশ্যনৰ আগত মই অৰুণোদয় দিছিলো 18 লাখ ইলেকশ্যনৰ পিছত দিলো 30 লাখ মহিলা কিন্তু পুৱা নোপোৱা এইটো ঘটনা ঘটিয়ে থাকে সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে 2024 চনৰ ভিতৰত ঘৰে ঘৰে এটাকৈ অৰুণোদয় দিম কি বুলি বুজিলে যাৰ ঘৰ আছে প্ৰত্যেক ঘৰত প্ৰমাণ কি ঘৰ থাকাৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব হ'ব কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙক সবৰে আছে আচ্ছা কাবাৰ আধাৰ নাই বুলি ৰেচন কাৰ্ড বন্ধ হৈ থাকে না কাবাৰ এনেকুৱা ৰেচন কাৰ্ড নোহোৱা আছে নেকি দুই এটা পৰিয়াল অকণমান কাটা গেছি হ'ব মই আছো এতিয়া 100 জন মানুহৰ ৰেচন কাৰ্ড নাই আৰু 10,000 মানুহৰ ৰেচন কাৰ্ড আছে মই ৰাতিপুৱা আহোঁতে টংলাত সুধিছিলো যে নৱগঠিত টংলা বিধানসভা সমষ্টিত ৰেচন কাৰ্ড কিমান আছে মোক ক'লে 48,000 পৰিয়ালৰ ইয়াত ৰেচন কাৰ্ড আছে এতিয়া টিভি মোবাইল খুলি লওক মোৰ মাতটো ৰেকৰ্ডিং কৰি লওক যে ইলেকশ্যনৰ পিছত যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ বেংক একাউণ্টতে মাহৰ 10 তাৰিখে পুটুং কৰি 1250 টকা সোমাব হ'ব নোহোৱাখিনিক দি দিম কাৰ্ড
আপনাৰ কাৰ্ড মই প্ৰথম দিম হ'ব এতিয়া তহঁত তিনিটাকো দিম দে এই ফটো কেইটা লৈ ল দিলীপ বাবা এতিয়া ৰেচন কাৰ্ড কেইজনৰ নাই হাত দাঙকচোন চক আপোনালোকে নিজে ঘূৰি চাওকচোন ৰেচন কাৰ্ড মাত্ৰ 20 গৰাকীৰ নাই বাকি চবৰে আছে আৰু থাকাখিনিয়ে হাত দাঙক এবাৰ চক এটা ৰিজাল্টটো ওলাই গ'ল হয়নে নহয় এতিয়া যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় 1250 টকা লাভ কৰিব হ'ব অহাবাৰ যেতিয়া মই মিটিঙত আহো কোনে কোনে অৰুণোদয় পাইছে বুলি লাজ নকৰিবা সবে হাতখন দাঙি দিব হ'ব নহলে পুৱাবিলাকে বৰ লাজ কৰে হাতটো দাঙিবই নোখোজে পুৱাবিলাকে ভাবে আমি যদি দাঙি দিও তেতিয়া আকৌ মূৰটো কাটা যাব নেকি কোনবাই কমপ্লেইন কৰি হয়নে নহয় এতিয়া আৰু এইটো ভেজাল নাই ধনী হওক দুখীয়া হওক যদি ৰেচন কাৰ্ড আছে আমি সকলোৱে এটা এটা অৰুণোদয় পাম হ'ব ঘৰত ফৰ্মখন গৈছে না নাই যোনে যোনে পাৰে ফৰ্মখন ফিলআপ কৰি দিব যাতে মই গম পাওঁ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় নাই আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই কথা দিছে সকলোৰে ঘৰত এটাকৈ অৰুণোদয় পাব ঠিক আছে আমি ইয়াত হিন্দীত কি কওঁ ये मोदी का गारंटी है और मामा का वारंटी है এতিয়া মোক ডেকা লৰাবিলাকে খুধে যে দাদা মহিলাইটো অৰুণোদয়টো পাব আমি কি পাম ঘৰত মহিলাই টকা পালে টকাটো বাচি থাকে হয়নে মহিলাই টকা পালে লৰাৰ শিক্ষাৰ কামত লগায় ঘৰৰ ব্যৱস্থাৰ কামত লগায় মোক কংগ্ৰেছে এছেম্বলিত গালি পাৰি থাকে যে আপোনালোকে এবিলাক হিতাধিকাৰী সৃষ্টি কৰে কিন্তু কংগ্ৰেছে বুজি নাপায় যে এই 1250 টকা দি বহুত মায়ে নিজৰ বাচ্চাৰ গাখীৰ কিনে বহুত মায়ে নিজৰ লৰা ছোৱালীক টিউচনত পঠায় বহুত মায়ে নিজৰ লৰা ছোৱালীক কিতাপ কিনি দিয়ে ৰাতিপুৱা 10 তাৰিখলৈকে ৰখি থাকে যে অৰুণোদয় কেতিয়া আহিব কংগ্ৰেছ বিলাকে বুজি নাপায় দালালি কৰি বহুত পইচা খাই দিলে হিহঁতকটো আৰু পইচা নালাগে অংগনবাদীৰ চাকৰিটো টকা খাইছিলে সৰকাৰী চাকৰিটো টকা খাইছিলে হেকাৰণে তেওঁলোকৰ এতিয়া দুখীয়া মানুহৰ কথা চিন্তা কৰিব সময় নাই শ্ৰদ্ধা ৰাইজ 1.5 লাখ লৰা ছোৱালী সৰকাৰী চাকৰি পালে 1 লাখ আগতে পালে এতিয়া 50,000 পাব দুই এজন লৰা ছোৱালীয়ে মোক খুধে যে দাদা চাকৰি কৰিব আমাৰ মন নাই আমি ব্যৱসায় কৰি আছো সৰকাৰে আমাক কিবা ব্যৱসায়ত সহায় কৰিব নেকি আমি এটা নতুন আঁচনি উলিয়াইছো এই আঁচনিটোৰ নাম হল আত্মনিৰ্ভৰ অসম ইয়াত কি পায় এই আঁচনিটোত আবেদন কৰিলে ডেকা লৰাবিলাকে ছোৱালীবিলাকে সৰকাৰৰ পৰা 2 লাখ টকা পাব 2 লাখ টকাৰ 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ 5 বছৰ পিছত ঘূৰাই দিলেও হ'ব আৰু মাহত মাত্ৰ 2000 টকাকৈ ঘূৰাই দিব লাগিব গতিকে যিসকল ডেকা লৰা ছোৱালীয়ে আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰা নাই তেওঁলোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব অৰ্থাৎ চাকৰি পোৱাক চাকৰি লোন পোৱাক লোন মুঠতে আমাৰ অসমখন শান্তিত থাকিব লাগে সকলোৱে নিজৰ নিজৰ অনুভৱ কৰিব লাগে এতিয়া আপোনালোকে চাওক ৰেচন কাৰ্ডত 5 কেজি চাউল পালো উজলা গ্যাস পালো তাৰ লগত আমি কি পালো আয়ুষ্মান ভাৰতৰ কাৰ্ড ইয়াৰ পিছত আমি কি পালো ঘৰে ঘৰে অৰুণোদয়
এতিয়া আমাৰ মানুহৰ আৰু এটা কমপ্লেইন আছে সেই কমপ্লেইনটো হৈছে ঘৰক লৈ বহুত মানুহে কয় যে দাদা আমি ঘৰ পোৱা নাই মামা আমি ঘৰ পোৱা নাই তেতিয়া মই হিসাব কৰো যে ঘৰটো কিয় পোৱা নাই পিছত মই গম পালো যে ঘৰত জিঅ' টেগিং কৰিব লাগে হয় নে নহয় আমাৰ পঞ্চায়ত ডিপাৰ্টমেন্টৰ কিছুমান মানুহে জিঅ' টেগিং কৰিব যায় ভালে থাকে তাৰ মাজত দুই এজনক টকা দিলে জিঅ' টেগিং কৰে নহলে জিঅ' টেগিং কৰি নিদিয়ে হয় নে মই ঠিক ধৰিছো নে এতিয়া জাগাত ধৰিছো না এই জাগাত ধৰিছো প্ৰমোদ বৰুৱে শুনিব লাগে কথাখিনি ঠিক আছে এতিয়া মোদী ডাঙৰীয়াই কৈছে যে আমি আৰু নতুনকৈ 3 কোটি ঘৰ বনাম তাৰ মানে অসমতো আমি 20 লাখ ঘৰ বনাব পাৰিম যোৱাবাৰ আমি 20 লাখ ঘৰ বনাইছো এইবাৰ মই এটা সিদ্ধান্ত লৈছো জিঅ' টেগিং এইবাৰ পঞ্চায়তৰ মানুহে নকৰে কোনে কৰিব এইবাৰ জিঅ' টেগিঙৰ কাম মই মহিলা আত্মসহায়ক গোটক দিম মহিলা গ্ৰুপে নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব তেতিয়া নিজৰ পৰাটো টকা ল'ব নোৱাৰে নিজৰ পৰা নিজে টকা ল'ব পাৰিব নেকি হেতুটো নোৱাৰে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ঘৰৰ জিঅ' টেগিং কি এনআৰজিএছ জেই এইবিলাকে নকৰে আত্মসহায়ক গোটক ট্ৰেইনিং দি দিম যে নিজৰ ঘৰৰ জিঅ' টেগিংটো নিজে কৰি দি দে ঝামেলা শেষ ঠিক কৈছো না ঠিক কৈছো যদি হাত চাপৰি এটা মাৰক আকৌ আৰ্টিষ্ট বিলাকে গান গাব আহিলে কয় নহয় হাত চাপৰি মাৰক বুলি ময়ো টিভিত চাই চাই শিকিছো হয়নে এতিয়া বহুত মহিলাই মোক একেদিন সুধি আছে যে লাখপতি কেতিয়া বনিম হয়নে এইটো অলপ চিন্তা আছে মোক কৈ আছে যে দাদা মামা জীৱিকা সখী বিলাকে মাতে ফটো তুলি আছো গছৰো ফটো দিছো এটা টকাটো কেতিয়া খুমাব অলপ চিন্তা আছে নে আচ্ছা কোনে কোনে ফৰ্ম ফিল আপ কৰিছে হাত ডাঙক বাপৰে এতে দেখোন চবেই কৰি থৈ দিছে ইমান ফাষ্ট একাউণ্ট নম্বৰ শুদ্ধ কৰি দিছে নে নাই ডাবল চেকিং কৰিছে আচ্ছা টকাটো বাৰু পাই গল মই ঘোষ কি পাম ভোট আচ্ছা মোৰ ঘোষ হব ভোট এটা মই কওঁ ঘোষ ভোট নহব কাৰণ ভোটটো আপোনালোকে লাখপতি বাইদেউ নাপালেও মোদীক দিব হয় নে নহয় মোদীক দিব নে নাই মোৰ ঘোষ হব যেতিয়া মই আপোনালোকৰ গাঁৱত আহো আপোনালোকে নুসুধাকৈ মোক নাৰিকল লাৰু খুৱাব লাগিব হ'ব নে নাই হ'ব এতিয়া মই লাখপতি বাইদেউৰ কেইটামান কথা কম কথা কেইটা আপোনালোকে ভাল কৰি শুনিব কাৰণ লাখপতি বাইদেউ এবাৰৰ আঁচনি নহয় এইটো চলি থাকিব ঠিক আছে এইবাৰ নতুন কাৰণে অকনমান ফুটি এটা হৈ আছে কিন্তু এই আঁচনিটো এদিনৰ আঁচনি নহয় এইটো অহা 10 বছৰ কমসে কম চলিব প্ৰথমতে ফৰ্ম হৈ গল ইলেকশন হৈ যোৱাৰ পিছতে মই আপোনালোকৰ বেংক একাউণ্টত প্ৰথম কিস্তি পুতুং কৰি 10,000 টকা সোমাই দিম হ'ব এতিয়া 10,000 টকাটো পাই গিৰিয়েকক কোনে কোনে দি দিব হাত ডাঙক কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক আচ্ছা কোনে কোনে নিদিয়ে হাত ডাঙক আচ্ছা আপোনালোকেতো হাতটো দাঙি দিলে এই গিৰিয়েক বিলাকে এটা শুনি আছে সিহঁতি যদি এতিয়া আমাক ভোট নিদিয়া হৈ যায় কি হ'ব ঘৰত জয়মতী বেছি চলে নে লাচিত চলে বেছি জয়মতী মই এটা বুদ্ধি দিওঁ টকাটো দিয়াৰ 7 দিন মান আগতে মই আপোনালোকক খবৰ দি দিম যে অমুক তাৰিখে টকাটো পাব 7 দিন মান আগৰ পৰাই কেইটামান দিন পুৰা গিৰিয়েকসকলক ঘৰত আহিলে
খুব মৰমত কথা পাতিব, কাজিয়া পেচাল নকৰিব, আৰু পুৰা গৰম গৰম ভাত কৰি খুৱাব, ঠিক আছে? তেতিয়া মৰমতে ইহঁতিও টকাটো নোখোজে, বিজেপিকো ভোট দিব আৰু টকাটোও নোখোজে। এতিয়া 10,000 টকাটো পোৱাৰ পিছত আমাৰ মহিলাই খুব কাম কৰিব জানে, বিহুৱান বনাব জানে, গাহৰি, গৰু, মুৰ্গী, হাঁহ, খেতি বাতি, এই 10,000 টকাটো আপোনালোকে ভাল কামত লগাই দিব, ঠিক আছে? মোদী ডাঙৰীয়াই মোক কৈছে যে মহিলাক টকা দিলে কোনো বিপদ নাই, কাৰণ টকাটো ভাল কামত লাগে। আপোনালোকে টকাটো ভাল কামত লগাব, আৰু যিসকলে এই টকাটো ভাল কামত লগাব তেওঁলোকক মই আৰু পিছত 25,000 টকা বেংকৰ একাউণ্টত মই দিম। প্ৰথমতে 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকে পিছত পাব 25,000 টকা। শ্ৰদ্ধাৰ ৰাইজ, মই দুটা আঁচনিৰ কথা আপোনালোকক কম। আপোনালোক 10টাতে আহিছে, সেইকাৰণে মই বেছি দেৰি আপোনালোকক নাৰাখো। দুটা মই নতুন আঁচনিৰ কথা কম। ঘৰৰ বিষয়ে আপোনালোকে জানে, অৰুণোদয়ৰ বিষয়ে জানে, খালি কোনবাই পাইছে নাই পোৱা। লাখপতি বাইদেউৰ বিষয়ে আপোনালোকে জানে। এতিয়া মই আপোনালোকক নাজানা দুটা আঁচনিৰ কথা কম। শ্ৰদ্ধাৰ ৰাইজ, মেট্ৰিক পৰীক্ষা হৈ গ'ল, ৰিজাল্ট কালি পৰহি চৌথা দিনা কোনোবা এটা দিন পৰীক্ষাৰ ৰিজাল্ট দিব। এতিয়া মেট্ৰিক কিমানে দিয়ে? 5 লাখে। 60% যদি পাছ কৰে 3 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰে। কলাইগাঁৱত কলেজ নাছিল, কলেজো এইবাৰ আমি চেংচন কৰি দিছোঁ। টংলা কলেজতো আমি টকা দিছোঁ ভাল কৰি কলেজখন হ'বৰ কাৰণে। কিন্তু তথাপিতো ল'ৰা ছোৱালীয়ে আমাৰ কলেজত নাযায়। 3 লাখ যদি মেট্ৰিক পাছ কৰে, 1 লাখ কলেজত যায়, 2 লাখ কলেজত নাযায়। মই কলেজত গ'লে ল'ৰা ছোৱালীক লগ পালে সুধো যে কলেজত কিয় নাযাওঁ? সিহঁতে মূৰটো তল কৰি দিয়ে। পিছত মই এইটো কথা বুজিলোঁ যে কলেজত এডমিশ্যন ল'ব 15,000 টকা লাগে, অহা যোৱা কৰোঁতে 10,000 টকা লাগে, কিতাপ কিনোতে 2-3 হাজাৰ টকা লাগে। ইমান টকা ঘৰত যদি 3টা ল'ৰা ছোৱালী থাকে 25,000, 75,000 টকা ক'ত পাব বাপেক মাকে? গতিকে কাৰোবাৰ বিয়া ঠিক কৰি দিলে, কোনোবা ল'ৰাক কামত পঠাই দিলে, ঠিক আছে, কিন্তু এই পৰিৱেশটো আমি সলনি কৰিব লাগিব। এইবাৰ মোৰ মনত ইচ্ছা হ'ল যে মেট্ৰিকত যিমান ল'ৰা ছোৱালী পাছ কৰিব আমি কলেজত পঠাব লাগিব। কেনেকৈ পঠাম? ল'ৰাটোৰ এডমিশ্যন আমি কলেজত বিনা পইচাত কৰি দিম। ছোৱালীজনীক কলেজত আমি বিনা পইচাত এডমিশ্যন কৰি দিম। ইয়াৰ পিছত ছোৱালীজনী যেতিয়া কলেজত এডমিশ্যন ল'ব, প্ৰিন্সিপালৰ পৰা মই নামবিলাক লৈ ল'ম, আৰু সব ছোৱালীৰ বেংক একাউণ্টত মই 10,000 টকাকৈ দি দিম, যাতে আহা যোৱা ভাড়া মাক দেউতাকৰ পৰা ল'ব নালাগে, কিতাপ কিনিব ল'ব নালাগে। ফাৰ্ষ্ট ইয়াৰত দিম 10,000, ছেকেণ্ড ইয়াৰত দিম 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত দিম 12,500, ছেকেণ্ড ইয়াৰত দিম 12,500, থাৰ্ড ইয়াৰত দিম 12,500। যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব, মেডিকেল পঢ়িব, ইঞ্জিনিয়াৰিং পঢ়িব, বছৰত আমি 25,000 টকা কৰি দিম ছোৱালীক। তাৰমানে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব, আৰু ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। হ'ব? দ্বিতীয়তে মই আৰু এটা আঁচনিৰ কথা আপোনালোকক ক'ব খুজিছোঁ। চৰকাৰ হ'ব,
মুখ্যমন্ত্ৰী হ'ব কিন্তু মুখ্যমন্ত্ৰী মানে অকল মুখ্যমন্ত্ৰীয়ে নহয় পৰিয়ালৰ সকলোৰে কথা আমি চিন্তা কৰিব লাগিব আপোনালোকৰ ঘৰৰ মুৰব্বী আছে যেনেকে আপোনালোকৰ হাজবেণ্ডে আপোনালোকৰ দেউতাই পৰিয়ালটোৰ কথা চিন্তা কৰে মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকৰ সকলোৰে কথা চিন্তা কৰিব লাগিব হয়নে নহয় এতিয়া আমাৰ ঘৰবিলাকত এজন মুখ্য ব্যক্তি থাকে হি লৰাও হ'ব পাৰে দেউতাকো হ'ব পাৰে গিৰিয়েকো হ'ব পাৰে এই মুখ্য ব্যক্তিজনৰ যদি বেমাৰ হয় আৰু মুখ্য ব্যক্তিজন যদি মৃত্যু মুখত পৰে পৰিয়ালটো কেনেকৈ চলিব ধাৰ ঢুকাৰ ভাল ভাল পৰিয়াল বোলে দেউতাক মৰি গ'ল ভাল ভাল পৰিয়াল ভাঙি যায় চিকিৎসা কৰোঁতেতো টকা যায়েই এতিয়া আয়ুষ্মান ভাৰত দি আমি চিকিৎসা কৰাব পাৰোঁ কিন্তু মই এইবাৰ এটা কথা ভাবিছোঁ যে প্ৰত্যেকজন পৰিয়ালৰ মুৰব্বী মানুহক আমি এটা ইনস্যুৰেঞ্চ কৰাই দিম ইনস্যুৰেঞ্চৰ টকাটো আপোনালোকে দিব নালাগে ইনস্যুৰেঞ্চৰ টকাটো চৰকাৰে দিব আপোনালোকৰ হৈ চৰকাৰে জমা দিব আৰু যদি পৰিয়ালৰ মুৰব্বী মানুহজনৰ বেমাৰ হয় কাম কৰিব নোৱাৰা হয় তেওঁৰ যদি মৃত্যু হয় তেতিয়াহ'লে সেই পৰিয়ালটোৱে ইনস্যুৰেঞ্চ কোম্পানীৰ পৰা কেইলাখমান টকা লাভ কৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ ঘৰত ৰাতিপুৱা ভাত মুঠি সিজাব মোদী ডাঙৰীয়াক দেখা পাব গেছটো দি ভাত সিজাব মোদী ডাঙৰীয়াক দেখা পাব বেংকৰ একাউণ্টটো চালে মোদী ডাঙৰীয়াক দেখা পাব যে মোদীয়ে একাউণ্ট খুলি দিলে 10 তাৰিখে অৰুণোদয় জমা হ'ব মোদী ডাঙৰীয়াক দেখিব পকা ঘৰ পাব মোদী ডাঙৰীয়াক দেখাব নিজৰ ডেকা ল'ৰা ছোৱালীয়ে পঢ়ি শুনি চাকৰি পাব মোদী ডাঙৰীয়াক দেখা পাব আমাৰ ছোৱালীজনী কলেজত যাব মোদী ডাঙৰীয়াক দেখা পাব লাখপতি বাইদেউ হ'ব নৰেন্দ্ৰ মোদীক দেখা পাব আৰু বিপদৰ সময়ত আয়ুষ্মান ভাৰত হাতত লৈ আমি মোদী ডাঙৰীয়াক দেখা পাম আৰু ভগৱানে নকৰক কাৰোবাৰ যদি মৃত্যু হয় ইনস্যুৰেঞ্চৰ টকা কেইটা পাওঁতেও আমি মোদী ডাঙৰীয়াক দেখা পাম শ্ৰদ্ধাৰ ৰাইজ সেইজন নৰেন্দ্ৰ মোদীকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব তেখেতক আমি ভোট দি জিকাব লাগিব হয় নে নহয় আপোনালোকৰ মনত আছে 2021 চনত এই ফিল্ডত মই আহিছিলোঁ দিগন্তৰ কাৰণে কেম্পেইন কৰিব তেতিয়া ৰাইজে কৈছিলে যে আমাক ইয়াত এখন কলেজ লাগে এতিয়া আমি 35 কোটি টকা দি ইয়াত এখন কলেজ আমি চেংচন কৰিছো কলেজৰ কাম আমি অনুমোদন কৰিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে দিলীপ শইকীয়াক ভোট দিব বিটিআৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আমি তিনিওখন চৰকাৰে মিলি আপোনালোকৰ কাৰণে কাম কৰিম ৰেলৰ ইঞ্জিন এটা ৰেলগাড়ী এখন আগত আছে মোদী তাৰ পিছত আছো হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত আছে প্ৰমোদ বড়ো এতিয়া আমাৰ লগত যদি দিলীপ শইকীয়াও থাকে ৰেলখন আগৰ ফালে যাব কিন্তু যদি দিলীপ শইকীয়াৰ জাগাত মাধৱ ৰাজবংশী দুৰ্গাদাস বড়ো বহি যায় সিহঁতিতো ৰেলখন পিছৰ ফালে টানিব মোদীয়ে টানিব আগৰ ফালে দুৰ্গাদাস বড়োৱে টানিব পিছৰ ফালে হিমন্ত বিশ্ব শৰ্মাই টানিব আগৰ ফালে মাধৱ ৰাজবংশীয়ে টানিব পিছৰ ফালে হয় নে নহয় সেইকাৰণে আমি কাক ভোট দিব লাগিব ডাঙৰকৈ ক'ব লাগিব কাক ভোট দিব লাগিব আমি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে পদুম ফুলৰ ছবিত আমি
নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিব লাগিব ৰাইজক মই ধন্যবাদ জনাইছো ৰাইজৰ উৎসাহ উদ্দীপনা আৰু ইমান মানুহ আজিয়ে ৰিজাল্ট হৈয়ে গ'ল দিলীপ শইকীয়া জিকিলে হয়নে নহয় গতিকে আমি আকৌ এবাৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছো আৰু মই যোৱাৰ আগতে